ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড ডিগবৈৰ অধীনত জিএনএম আৰু বিএছচি নাৰ্ছিং পৰীক্ষাৰ ৰেজাল্ট আহিছে। অফিচিয়েল ৰেজাল্ট আহি গৈছে। আগৰ ভিডিঅ'ত জনাই দিয়া হৈছিল যে ৰেজাল্ট আহিছে, কিন্তু বহুত কেণ্ডিডেট ৰেজাল্ট চাব পৰা নাই। কিন্তু এতিয়া কেণ্ডিডেট যিটো মোবাইলতে ভিডিঅ' চাই আছে, সেই মোবাইলতে অফিচিয়েল যিটো ৰেজাল্ট আহিছে সেই ৰেজাল্ট চেক কৰিব পাৰিব। ডিচেম্বৰ মাহৰ 19 তাৰিখত ৰেজাল্ট দিয়াৰ কথা আছিল, কিন্তু বহুত কেণ্ডিডেট 19 তাৰিখে ৰেজাল্ট পোৱা নাই। ছেটাৰডে আছিল, অৰ্থাৎ শনিবাৰ আছিল, তাৰপিছত ছানডে আছিল, বন্ধ আছিল, তাৰপিছত মানডে অৰ্থাৎ সোমবাৰে ৰেজাল্ট আহি গ'ল। 21 ডিচেম্বৰত ৰেজাল্ট আহিছে, অফিচিয়েল ৰেজাল্ট আহি গ'ল। ইয়াতে চাই লওক, এইটো হ'ল ৰেজাল্ট, এইটো হ'ল বিএছচি নাৰ্ছিঙৰ। অনলি ৰোল নম্বৰ আহিছে কেণ্ডিডেটৰ। এতিয়া কেণ্ডিডেটৰ চাব লাগিব ৰোল নম্বৰ আহিছে নে নাই। জিএনএম আৰু বিএছচি নাৰ্ছিঙৰ কেণ্ডিডেটৰ 30জনী কেণ্ডিডেটৰ নাম আহিছে। বিএছচি নাৰ্ছিঙত 30জনী কেণ্ডিডেটৰ ৰোল নম্বৰ আহিছে, তাৰপিছত জিএনএম নাৰ্ছিঙৰ 30জনী কেণ্ডিডেটৰ ৰোল নম্বৰ আহিছে। এতিয়া কাম কৰক, এই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি নিজৰ নিজৰ মোবাইলতে যিটো নতুন ৰেজাল্ট আহিছে, অফিচিয়েল যিটো ৰেজাল্ট আহিছে সেই ৰেজাল্ট চেক কৰিব পাৰিব। ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।